দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে এইবিলাক পঢ়িব নোৱাৰে, খৰচ বহুত লাগে। সেইকাৰণে এইবাৰ এটা আমি ডাঙৰ প্ৰতিশ্ৰুতি দিছোঁ ৰাইজক যে নিযুত মইনা দিলোঁ, নিযুত বাবু দিলোঁ, কিন্তু এইবাৰ আমি এক ষ্টেপ ওপৰত গৈছোঁ। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ মাক দেউতাকে আৰু দিব নালাগে, চব খৰচ মামাই দিব। ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচৰ দায়িত্ব এতিয়াৰে পৰা মামাই ল'ব, চৰকাৰে ল'ব, মাক দেউতাকে চিন্তা কৰিব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? তাৰ মানে আপোনালোকে চাওক, আপোনালোকৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা আৰু নিকা নিযুক্তি লগতে হয় ছাত্ৰ ছাত্ৰীসকল, যিসকলে নতুনকৈ কলেজত নামভৰ্তি কৰিব তেওঁলোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে নামভৰ্তি কৰাত কোনো ধৰণৰ অসুবিধা নহয়। তোমালোকক কৈ দিওঁ, যেতিয়াৰ পৰা তোমালোকৰ নামভৰ্তি আবেদন আৰম্ভ হ'ব তেতিয়াৰ পৰা তোমালোকক আৰু এটা খবৰ সৈতে জনাই দিম। তোমালোকে নামভৰ্তি কৰিবলৈ হ'লে তোমালোকৰ কি লাগিব মই তোমালোকক আৰু এটা ভিডিঅ'ৰ সৈতে জনাই দিম। সেইবাবে তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিয়া, লগতে ফ'ল' কৰি ৰাখি দিয়া এনে ধৰণৰ খবৰসমূহ পাবলৈ। কেনেকৈ নামভৰ্তি কৰিবা, কি লাগিব, কোন তাৰিখৰ পৰা আৰম্ভ হ'ব, সবিশেষ তথ্য তোমালোকক জনাই দিম। তোমালোকৰ নামভৰ্তি বিনামূলীয়া হয় নে নহয় সকলোখিনি তথ্য তোমালোকে আৰু এটা ভিডিঅ'ৰ সৈতে জানিব পাৰিবা। আজি তোমালোকৰ বাবে ইমানতে ৰাখিছোঁ। ধন্যবাদ।